জেগাখিনি পাওঁগৈ তাৰ মাছ উঠোৱাৰ পিছত ইয়াতে দৰদাম কৰি পেলাই বিক্ৰী কৰা হয়। আৰু ধনমণি কেনেকুৱা লাগিছে? মজা। মানে দৃশ্যবিলাক চাই কেনেকুৱা লাগিছে? ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। জানা ধুনীয়া কেনেকুৱা লাগিছে? বহুত দিনৰ মূৰত মুকলি এখন আকাশ পোৱাহে লাগিছে। অঁ কিবা আবদ্ধ মাজত থাকি আজি ওলাই আহিছোঁ। অঁ খুবেই ভাল লাগিছে। অঁ চ' তাকেই আপোনালোকক ক'ব বিচাৰিছোঁ, নিৰঞ্জন দা আহিছে ডিব্ৰুগড়ৰ পৰা। ডিব্ৰুগড় নিচিনা টাউনৰ পৰা এতিয়া ওলাই আহি আজি মাগুৰী বিলত প্ৰৱেশ কৰিছে। প্ৰাকৃতিক সৌন্দৰ্যটো এনজয় কৰিছে। চ' আপোনালোকে ভিডিঅ'টো থ্ৰুলি কৰি থাকক, আৰু যদি মন যায় তেনেহ'লে আহিব পাৰে। ধনমণি কেনেকুৱা লাগিছে পাৰ? সৰু ল'ৰাখিনি পালোঁ, সাঁতুৰি থকা দৃশ্য দেখুৱাওঁ আপোনালোকক। চাইছোঁ তেখেতসকলে কেনেকৈ সাঁতোৰে, যিহেতু মই নিজে সাঁতুৰিব নাজানো। জানে নাই নাজানো, কোনো নাজানে। চ' সাঁতোৰা দৃশ্য এনেকুৱা এটা দৃশ্য তাৰমানে খুব কম দেখিবলৈ পোৱা যায় টাউন এৰিয়াত। চ' ইয়াত চাওঁ আহক তেখেতসকলে কেনেকৈ সাঁতোৰে, চেষ্টা কৰোঁ দেখুৱাবলৈ।
দেখিছে কণ কণ ল'ৰাই কিদৰে নদীত সাঁতুৰি তেওঁলোকৰ সময় পাৰ কৰিছে। যান্ত্ৰিকতাৰ যুগত এনেকুৱাখিনি সময় দেখি পাবলৈ খুব টান। আজিকালিৰ যুগত ছায়েন্সে বিজ্ঞানে আমাক ইমানখিনি ওপৰলৈ নিলে যে এনেকুৱাবোৰ দৃশ্য দেখি পাবলৈ মানে খুব দিগদাৰ হয়, টান হয়। আজিকালিৰ যুগত মোবাইলত খালি গেম খেলি সৰুৰ পৰা ল'ৰাক মোবাইল দিয়া হয়, সৰুৰ পৰা ল'ৰাক মোবাইল দি তেখেতসকলক যান্ত্ৰিকতাৰ মাজত ঠেলি দিয়া নিচিনা হয়। এনেকুৱাখিনি অনুভৱ, এনেকুৱাখিনি মুহূৰ্ত দেখি পাবলৈ হ'লে মানে গাঁৱৰ এৰিয়াতে দেখিবলৈ পোৱা যায়। আৰু এইখিনি মুহূৰ্ত জীয়াই ৰখাটো খুবেই জৰুৰী আমাৰ অসমৰ কাৰণে। বিশেষকৈ মানুহ আগবাঢ়িব লাগে, ওপৰলৈ যাব লাগে, কিন্তু নিজৰ পৰিচয়খিনি পাহৰি যাব নালাগে। ল'ৰালি কালত পাৰ কৰা এইখিনি সময়, এনেকুৱাবোৰ সময়ত অতীত হৈ যোৱাটো খুব বেয়া কথা। আৰু আজি মই এইখিনি বস্তু দেখি পেলাই যিখিনি অনুভৱ কৰিছোঁ খুব ভাল লাগিছে, খুব আনন্দ লাগিছে। মই নিজে সাঁতুৰিব যিহেতু নাজানো, তথাপিও এনেকুৱাখিনি দৃশ্য দেখি পেলাই মই খুবেই আনন্দিত। আৰু তেখেতৰ লগত কথা পাতি মই এইখিনিয়ে গম পাইছোঁ যে তেখেতসকলৰ সমান সুখী মানুহ নাই। পইচাই মানুহক সুখী কৰিব নোৱাৰে সি গম পালোঁ। মনেৰে সুখী হোৱাটো, মনেৰে ধনী হোৱাটো জৰুৰী। আৰু তেখেতসকলৰ মুখত যিটো হাঁহি দেখি পাইছোঁ, সেই হাঁহিটোৰ পৰা গম পাইছোঁ যে যান্ত্ৰিকতাৰ যুগতো তেখেতসকলে এনেকুৱা এটা জীৱন নিৰ্বাহ কৰি পেলাই ভাল পায় আৰু এনেদৰে সময় পাৰ কৰি পেলাই ভাল পায়। চ' চাই যাওক ভিডিঅ'টো আৰু দেখুৱাবলৈ চেষ্টা কৰিম। মাগুৰী যিখিনি দৃশ্য আমি আজি দেখুৱাবলৈ পাৰোঁ সেইখিনি দেখুৱাবলৈ কাৰণে চেষ্টা কৰিম। যিহেতু নাৱত নাৱৰীয়া নাই, আজি দেখিছে আপোনালোকে নাৱত নাৱৰীয়া নাই। আমি এতিয়া কেনেকৈ পাৰ হৈ আহিছোঁ, নাৱৰীয়া নাই কাৰণে আমি মাগুৰী বিলৰ মাজৰ অংশখিনি আপোনালোকক দেখুৱাব নোৱাৰোঁ। বিলৰ মাজৰ অংশখিনি খুব ডাঙৰ, তাত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি পোৱা যায়। চৰাই চিৰিকটিৰ কাৰণে জনাজাত আচলতে। আৰু এইখন দলংখন দেখিবলৈ পাইছে, মোৰ বেক চাইডে আছে দলংখন, সেইখন দলংখন। তো চাই যাওক আৰু কিছুমান দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ষ্টে টিউন। সেইখিনি দৃশ্য দেখুৱালোঁ। আকৌ নদী পাৰ হ'ব লাগিব আমি এতিয়া। নদী সৰুকৈ এডোখৰ আছে বিল নিচিনা, সেইখিনি আকৌ পাৰ হ'ব লাগিব আমি এতিয়া। চাওঁ কোনে কেনেকৈ পাৰ হয়। ফাৰ্ষ্ট কোন পাৰ হ'ব? নয়নমণি পাৰ হ'ব ন? নয়নমণি পাৰ হ'ব, তাৰপিছত নিৰঞ্জনা পাৰ হ'ব, তাৰপিছত মই পাৰ হ'ম। নীলোৎপল বৰুৱা ভয়ে উঠিছে বেচেৰাটো, টুলুঙানত উঠি পোৱা নাই। ফাৰ্ষ্ট টাইম উঠিছে, ইমানখিনি জেগাতে ভয় কৰিছে। মই ভয় কৰা নাছিলোঁ খালি। চব শক্তিমান নিচিনা গৈছে, চেষ্টা কৰিছে উঠিবলৈ কাৰণে বেচেৰা। নয়নমণি পাৰিছা ন? বঢ়িয়া। অঁ বঢ়িয়া। ইমানখিনি নাওখন জুৰিছেহে, ইপিনৰ পৰা সিপিনে সি সেইখিনিত ভয় কৰিছে যাবলৈ কাৰণে। ভাল লাগিলে। এনেকুৱা দৃশ্য আগতে দেখি পোৱা গৈছিলে, কিন্তু আজিকালি তেনেকুৱা দৃশ্য দেখি পাবলৈ টান, খুব ৰেয়াৰ হয় তেনেকুৱা দৃশ্য দেখি পাবলৈ। একচুৱেলি আহিছিলোঁ আপোনালোকক মাগুৰী বিলৰ দৃশ্য দেখুৱাবলৈ। সেই মাগুৰী বিলৰ দৃশ্য বন্দী কৰিব লওঁতে সেইখিনি দেখুৱাবৰ কাৰণে পাৰিলোঁ। আৰু এতিয়া আগবাঢ়ি গৈ আছোঁ আৰু চাওঁ আৰু কি আপোনালোকক দেখুৱাব পাৰোঁ। মাগুৰী বিলখন এনেই ভালেখিনি ডাঙৰ, এৰিয়াটো দেখিছে আপোনালোকে। এনে এৰিয়াটো বহুতখিনি ডাঙৰ। মাছ এইপিনে ধৰা নাই, মাছ ধৰা জেগা এটা আছে ইফাললৈ। আজি যাবলৈ চেষ্টা কৰিম, তাত মাছ ধৰিছেনে নাই চাবলৈ চেষ্টা কৰিম, মাছ দেখুৱাবলৈ চেষ্টা কৰিম। কুকুৰ কেইটামান সাঁতুৰি আহিছে পূৰা। এইটো ছাইডলৈ যাম, এইটো ছাইডত গৈ পেলাই চেষ্টা কৰিম, তাত যদি মাছ ধৰিছে তেনেহ'লে মাছ ধৰা দৃশ্যখিনি দেখুৱাবলৈ কাৰণে পাৰিম আপোনালোক। চাই থাকক, দেখুৱাই গৈছোঁ। মাগুৰী বিলৰ ছেকেণ্ড পাৰ্ট যিটো দেখুৱাম বুলি কৈছিলোঁ, সেই ছাইডলৈ গাড়ী নিবলৈ কাৰণে অকণমান অসুবিধা হ'ল। সেইকাৰণে এই জেগাটো দেখুৱাবলৈ কাৰণে নোৱাৰিলোঁ আপোনালোকক। তাত হয়তো মাছ ধৰাৰ পৰিৱেশ নাছিলে, আমাৰ সেইটো প্ৰব্লেম হোৱাৰ কাৰণে তাৰ পৰা গুচি আহিলোঁ। ভৱিষ্যতে কেতিয়াবা দেখুৱাবলৈ কাৰণে চেষ্টা কৰিম সেইটো। আৰু আজি আপোনালোকক মাগুৰী বিলত যিমানখিনি পৰিৱেশ দেখুৱাব পাৰিলোঁ সিমানখিনি চেষ্টা কৰিলোঁ দেখুৱাবলৈ কাৰণে। চ' ভিডিঅ'টো কেনেকুৱা পালে জনাব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোক জনাব ভৱিষ্যতে কেনেকুৱা ধৰণৰ
বিষয় লৈ পেলাই মই ভিডিঅ' দিব পাৰোঁ, সেইটো যিহেতু মই আগৰ ভিডিঅ'কেইটাতো কৈছোঁ, কি বিষয় লৈ পেলাই মই ভিডিঅ' দিব পাৰোঁ আপোনালোকৰ আইডিয়াটো অকণমান জনাব, যিহেতু মই ইউটিউবত নতুন আপোনালোকক কৈছোঁৱে। চ' সেই বিষয়ে জনাব। চ' ছাবস্ক্ৰাইব কৰি যাব, চেনেলটো আগুৱাই নিব, আৰু আপোনালোকৰ ওপৰত আশা কৰিছোঁ আৰু চেষ্টা কৰিম ভাল ভাল ভিডিঅ' দিবলৈ কাৰণে। চ' আজিৰ কাৰণে ইমানতে সামৰিছোঁ। বাই বাই।